শেহতীয়াকৈ চৰ্চালৈ আহি পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ফেচবুক পোষ্ট আৰু মুখ্যমন্ত্ৰীৰ শেহতীয়া ফেচবুক পোষ্টত 2015 চনৰ কথা উল্লেখ কৰা হৈছে। তেওঁ কি লিখিছে ফেচবুক পোষ্টত আমি এই মুহূৰ্তৰ গ্ৰাফিক্সৰ জৰিয়তে দৰ্শকসকলক দেখুৱাব বিচাৰিছো। 2015 চনৰ কথা ভাৰতস্থিত পাকিস্তানৰ উচ্চায়ুক্ত আব্দুল বাছিতে নতুন দিল্লীত পাকিস্তানৰ উচ্চায়ুক্ত কাৰ্যালয়ত ভাৰত পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰিবলৈ প্ৰথম কাৰ্যকালৰ এগৰাকী নৱাগত সাংসদ আৰু তেওঁৰ ষ্টাৰ্টআপ পলিচি ফৰ ইউথক আমন্ত্ৰণ জনাইছিল। লক্ষণীয়ভাৱে সেই সময়ত এই নতুন সাংসদজন বৈদেশিক পৰিক্ৰমাৰ সংসদীয় সমিতিৰ সদস্য নাছিল। সেয়ে এই বিশেষ আমন্ত্ৰণৰ আঁৰৰ উদ্দেশ্যক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। বিশেষকৈ হুৰিয়ত কনফাৰেন্সৰ সৈতে সম্পৃক্ত দেশৰ আভ্যন্তৰীণ বিষয়ত পাকিস্তানী উচ্চায়ুক্তৰ এনে হস্তক্ষেপৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে প্ৰতিবাদ কৰাৰ পাছতো সাংসদজনে এই আমন্ত্ৰণ ৰক্ষা কৰিছিল। এই সন্দৰ্ভত কেন্দ্ৰৰ উদ্বেগক লৈ আওকাণ কৰি সাংসদগৰাকীয়ে 50-60জন ভাৰতীয় যুৱকক লগত লৈ পাকিস্তানী বিষয়বৰ্গৰ সাক্ষাৎ কৰিছিল। লক্ষণীয়ভাৱে এই সমগ্ৰ ঘটনাৰ প্ৰবাদ তেওঁ প্ৰফেশ্যনেল বেকগ্ৰাউণ্ডত থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছ মুহূৰ্ততে ঘটিছিল আৰু সেই স্বাভাৱিকতে ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটাইছে। বিবাহৰ পূৰ্বে সাংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে কৰিছিল এজন আমেৰিকান চিনেটৰৰ বাবে কাম আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল। তেওঁ পাক চোৰাংচোৱা সংস্থা ISIৰ ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল। এই সমগ্ৰ ঘটনা প্ৰবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে। মুখ্যমন্ত্ৰীৰ শেহতীয়া ফেচবুক পোষ্ট সন্দৰ্ভত এতিয়া দেখিবলৈ পোৱা গৈছে বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, বিভিন্ন মহলত চৰ্চা প্ৰকাশ পাইছে আৰু শেহতীয়াকৈ গৌৰৱ গগৈক লৈ তেওঁ নাম নোকোৱাকৈ গৌৰৱ গগৈৰ যি প্ৰসংগ উত্থাপন কৰিছে, গৌৰৱ গগৈৰ পত্নীৰ প্ৰসংগ উত্থাপন কৰিছে, এগৰাকী ব্ৰিটিছ যুৱতীক বিয়া কৰোৱা বুলি তেওঁক ISIৰ সৈতে সম্পৰ্ক থকা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী এয়া এক গুৰুত্বপূৰ্ণ ফেচবুক পোষ্ট। ৰাজনৈতিক মহলত শেহতীয়াকৈ এই ফেচবুক পোষ্টৰ পিছত এতিয়া তোলপাৰ লাগিছে আৰু এই সামগ্ৰিক ঘটনাক্ৰমক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কি ক'লে এই সন্দৰ্ভত শুনাব বিচাৰিছো। এইটো কোনেও কোৱা নাই, অকল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে। মই বিচুতি খাইছোঁ যে এজন মুখ্যমন্ত্ৰী আনৰ ঘৈণীয়েকৰ লগত কিয় লাগি থাকে? তেখেতৰ বেলেগ কাম নাই নি? মুখ্যমন্ত্ৰীকতো ৰাইজে বহুত কাম দি থোৱা আছে আৰু বহুত কাম কৰিবলৈ তেওঁ বাকী আছে। বেলেগৰ পৰিবাৰৰ লগত এগৰাকী মুখ্যমন্ত্ৰী, আমাৰ দৰে অসমৰ এখন ইমান এটা ঐতিহাসিক ৰাজ্য, আমাৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ যিটো গৰিমা, এই গৰিমাটো তেখেতে লাঘৱ কৰিবৰ কাৰণে চেষ্টা কৰিব নালাগে। প্ৰথম কথাটো হ'ল যে যিখিনি অভিযোগ আহিছে সি অত্যন্ত ভয়াৱহ অভিযোগ। গতিকে এই ভয়াৱহ অভিযোগটোৰ ওপৰত তেখেতৰ কি মন্তব্য আছে সেইখিনি তেখেতে ক্লিয়াৰ কৰক, তেতিয়াই আমি ক'ব পাৰিম। এতিয়া অভিযোগটো আমি সংবাদ মাধ্যমত বিভিন্নজনে তথ্য সহকাৰে দিছে। আমিতো আৰু অভিযোগৰ সম্পৰ্কত এইটোৱে জানো যিখিনি দিছে তথ্য সহকাৰে দিছে। এতিয়া তথ্যৰ ভিত্তিত তেওঁ যদি গা এৰা দি গুচলি যাব বিচাৰে, তেওঁ যিখিনি উত্তৰ দিছে গা এৰা দি ওলাই যাব বিচাৰিছে। বেলেগলৈ দোষ ছটিয়ালে নহ'ব নহয়। নিজৰ ঘৰত কি হৈছে, নিজৰ পৰিয়ালত কি হৈছে সেইখিনি ৰাইজক জনাই দিয়ক। এতিয়া আচল কথাবিলাক এতিয়া ওলাব। সেইকাৰণে মই তেখেতলৈ এটাই আগ্ৰহ ৰাখিম যে তেখেতে ৰাইজৰ ওচৰত সঁচা কথাখিনি কওক। ক'ৰবাত যদি ভুলো কৰিছে সেইটো কৈ দিয়ক। এতিয়া তেখেতৰ ওপৰত যি অভিযোগ আহিছে, তেখেতৰ পত্নীৰ ওপৰত যি অভিযোগ আহিছে, এয়া ৰাষ্ট্ৰখনৰ কাৰণে ভয়াৱহ। গতিকে ৰাষ্ট্ৰৰ ভয়াৱহতা য'ত আছে তাত জনপ্ৰতিনিধিয়ে নিজৰ স্পষ্টতাৰে কথাখিনি ক'ব লাগিব আৰু তেখেতৰ সেইটো দায়িত্ব বুলি মই ভাবোঁ। খুব গুৰুতৰ অভিযোগ পাকিস্তানৰ ISIৰ লগত সম্পৰ্কৰ কথা আহিছে। তাৰ লগে লগে আমি ভাৰতীয় জনতা পাৰ্টীয়ে যিটো কথা কৈ আহিছিলোঁ যে ভাৰতৰ একতা অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পৰা এজন ব্যক্তি জৰ্জ ছৰোছ, ডিপ ষ্টেট। এই জৰ্জ ছৰোছে কংগ্ৰেছ দলক নিজৰ মুখ্য হাতিয়াৰ হিচাপে লৈ ভাৰতত সদায় অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে। আজিৰ দিনত ৰাহুল গান্ধী হওক, ছোনিয়া গান্ধী হওক, প্ৰিয়ংকা গান্ধী হওক, সামগ্ৰিকভাৱে গৌৰৱ গগৈহঁতকে লৈ কংগ্ৰেছ দলটো জৰ্জ ছৰোজৰ হাতৰ পুতলা। আৰু এইটোৰে এটা দীৰ্ঘম্যাদী পৰিকল্পনাৰ অংশ হিচাপে তেওঁলোকৰ যিটো টুকুৰে টুকুৰে গেং ভাৰত কো তোড়ো, এই টুকুৰে টুকুৰে গেঙৰ যিটো মূল অংশীদাৰ ISI, আজি ISIৰ নামটো যুক্ত হৈছে
গৌৰৱ গগৈ ডাঙৰীয়াৰ সন্মানীয় পত্নীপতি আমাৰ এটাই প্ৰশ্ন আমি অভিযোগ কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথ্য সহকাৰে গোটেইখিনি বিষয় উত্থাপন কৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই তথ্য সহকাৰে তাক খণ্ডন কৰক কিন্তু আজি গৌৰৱ গগৈ ডাঙৰীয়া বিপদত পৰিছে স্বৰূপ উন্মোচিত হৈছে ৰাইজৰ আগত আৰু সেইকাৰণে গৌৰৱ গগৈ ডাঙৰীয়াই চালে বেৰে কোবোৱা কথা ক'বলৈ আৰম্ভ কৰিছে আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়াই কি ক'ব লাগিছিল যে নহয় মই সজোৰে খণ্ডন কৰিছোঁ এইটো মিছা তথ্য তাৰ পৰিৱৰ্তে তেখেতে কি ক'লে মই ভাৰতৰ এজেণ্ট মই ৰৰ এজেণ্ট অৰ্থাৎ তেখেতে ভাবিলে যে এনেকুৱা সস্তীয়া এনেকুৱা তুলুঙা আৰু এনেকুৱা চালে বেৰে কোবোৱা কৈ পেলাই তেওঁলোকৰ যিটো টুলকিট আছে কংগ্ৰেছৰ যিটো ইক'ছিষ্টেম আছে য'ৰ